চাপৰ চিকিৎসালয়ত নাভূত নাচুত কাণ্ড ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে যোগান ধৰিছে ঔষধ। সম্প্ৰতি ৰাজ্যত কিদৰে চলি আছে স্বাস্থ্য বিভাগ? স্বাস্থ্যমন্ত্ৰীগৰাকীৰ দৃষ্টি আকৰ্ষণ হ'বনে? এয়া ৩০খন বিচনাযুক্ত চাপৰ সামূহিক চিকিৎসালয়ৰ কাহিনী। চাপৰ সামূহিক চিকিৎসালয়ত চিকিৎসকে লিখা ঔষধসমূহ ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ৰোগীসকলক দি আছে ঔষধ। যিকোনো মুহূৰ্ততেই ৰোগীসকলৰ মাজত ঘটিব পাৰে অঘটন। ফাৰ্মাচিষ্ট এগৰাকীয়ে যি ঔষধ দিব পাৰে সেইখিনি ঔষধ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দিব পাৰেনে, সেয়া চিন্তনীয় বিষয়। দুখীয়া দৰিদ্ৰৰ জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ চাপৰ চিকিৎসালয়ক কোনে দিলে? উল্লেখযোগ্য যে ফাৰ্মাচিষ্ট শ্বাহজাহান শ্বেখ নামৰ কৰ্মচাৰীগৰাকীয়ে নিজে চিকিৎসালয়ত উপস্থিত নাথাকি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আজবাহাৰুল ইছলামৰ হতুৱাই ৰোগীক দি আছে ঔষধ। সেই দৃশ্যই এতিয়া সকলোৰে চকু কপালত তুলিছে, যাক লৈ চাপৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। চাপৰ চিকিৎসালয়ত যি অদ্ভুত কাণ্ড হৈ আছে, ডক্টৰে প্ৰেছক্ৰিপশ্যন কৰা ঔষধ যি ফাৰ্মাচিষ্ট অবিহনে এটা 4 গ্ৰেডৰ কৰ্মচাৰী দি সঁচাকৈ এক গৰিহণাযোগ্য। আৰু এই চেগতে মই ক'ব বিচাৰোঁ যে অসম চৰকাৰে কি কৰি আছে। তেখেত সদায় ঢাকঢোল পিটাই থাকে, উন্নয়নৰ কথা বতৰা কৈ থাকে। তেওঁলোক সঁচাই নজৰ ৰাখিছেনে যে চিকিৎসালয়সমূহত কি হৈ আছে? মই সেইকাৰণে চৰকাৰক ইয়াৰ পৰাই চাপৰ আঞ্চলিক কচুৰী ছাত্ৰ সন্থাৰ পৰা জনাব বিচাৰোঁ যে অতি সোনকালে আপোনালোকে বিদ্যুৎ ব্যৱস্থা লৈ যি কৰিব লাগে কৰক। আৰু চাওক, যদি এই ঔষধৰ কাৰণে যদি আমাৰ চাপৰ অঞ্চলৰ যিকোনো নাগৰিক মৃত্যুবৰণ কৰিবলগীয়া, ইয়াৰ দায় কোন হ'ব? চৰকাৰে দায়িত্ব ল'ব নেকি? পৰিচয়টো দাঙি ধৰিব। মই শ্বাহজাহান শ্বেখ, চাপৰ BPSC ফাৰ্মাচিষ্ট NRSMৰ ফালৰ পৰা কৰি আছোঁ। আপোনাৰ দায়িত্ব এজন ফ'ৰ্থ গ্ৰেডে কৰি আছে, হয় জ্ঞাত নিশ্চয়। হয়, আজি মানে মই যিহেতু ব্লক ফাৰ্মাচিষ্ট, মোৰ মানে ইয়াতে 3টা পোষ্ট থাকে একচুৱেলি, PSC এটা, CSC এটা আৰু BPSCৰ এগেইনষ্টত এটা। PSC আৰু CSC দুটাই বৰ্তমান খালী হৈ আছে। এজন বেমাৰত হাৰ্ট এটাক হৈ আছে আৰু এজন ৰিটায়াৰ হৈছে 6 মাহ হ'ল। এই 350-400 পেচেণ্ট হয় পাৰ ডে। মানে মোৰ ৱৰ্কলোড এনেকৈ বাঢ়িছে, মই বাহিৰত ফিল্ডত একো যাব নোৱাৰা হৈছোঁ। চাৰিওফালে মোৰ হেম্পাৰ হৈছে মানে। তো আজি বুধবাৰ, এই ল'ৰাজনক মই কৈ গৈছোঁ, মই বহলগুৰিতে SDত কি নাম ল'ৰাজনৰ? এই আজবাহাৰুল 4 গ্ৰেড ছাৰে হেল্প কৰিব দিছে মোক। সি মোক ঔষধ কাটি দিয়ে। কি নাম ভালকে কওক। আজবাহাৰুল ইছলাম। আৰু তেওঁ কি কোনটো পোষ্টত? এই আমাৰ গ্ৰেড 4 পোষ্টত আছে। সি মোক হেল্প কৰে, কেতিয়াবা ঔষধ আনি দিয়ে, কাটি দিয়ে, তাক থৈ কেতিয়াবা মই পেচাব কৰিব যাওঁ, পানী খাব যাওঁ, এইখিনি মোক হেল্প কৰে মানে। আজি কি হৈছে? আজি হ'ল মানে মই ৰাতিপুৱা তাক ফোন কৰিলোঁ যে ভাইটি, মই বহলপুৰ অলপ কাম আছে, তাতে মই ফাৰ্মাচিষ্টক লগ কৰি তাতে যাম, তুমি অলপ ৰেডি কৰা ডিছপেঞ্চিংটো। মোৰ আহোঁতে 12টামান বাজিল। বহলপুৰ SDত মোৰ কাম আছিল, মনিটৰিঙৰ কাম থাকে বুধবাৰ, মই তাতে অলপ গৈছিলোঁ। কি ঔষধ দি আছে? সি এতিয়া দি আছে, কিবা অসুবিধা হ'লে মোক ফোন কৰি লয়। কিন্তু এজন ফ'ৰ্থ গ্ৰেডে এজন ফাৰ্মাচিষ্ট নাই, নোৱাৰে, এইটো মই আৰু নেক্সট টাইম এনেকুৱা যাতে নহয়। আৰু মোৰ ফালৰ পৰা এটাই ৰিকুৱেষ্ট যে আমাৰ ভেকেণ্ট পষ্ট দুটা এটা মানুহ যাতে মোক হেল্প কৰিব দিয়ে। ফাৰ্মাচিষ্ট এজন অতি শীঘ্ৰে দৰকাৰ হৈছে মোৰ ইয়াত। তাৰমানে আপুনি অকলে অকলে বিৰাট অসুবিধা হৈছে। সেইকাৰণে মানে ফ'ৰ্থ গ্ৰেডে দিব লগা কৰিছে নেকি? হয়, তাক মই বাধ্য কৰা নাই, সি মোক হেল্প কৰাৰ কাৰণে ৰাখিছে, অলপ চলপ হেল্প কৰে মোক। কিন্তু এজন ফাৰ্মাচিষ্ট অবিহনে নাই, নোৱাৰে, সি নোৱাৰে, মই এইটো জানো। নাই, নোৱাৰে, মই আৰু সতৰ্কভাৱে চাম। আৰু যদি পেচেণ্টৰ কিবা এটা হৈ যায়, আপুনি ইয়াৰ কাৰণে দায়ী হ'ব নেকি? নাই, এইটোতো মোৰে দায়িত্ব হ'ব, মই যিহেতু আছোঁ ইয়াত। কিন্তু ছাৰে মোক কৈছিলে যে তাক অলপ শিকাই ল'বা, অলপ চলপ হেল্প কৰিব তোমাক। পানী খাব গ'লে, পেচাব কৰিব গ'লে এজন মানুহতো লাগে তাত থিয় হ'বলৈ। এজন ফাৰ্মাচিষ্ট অবিহনে নোৱাৰে নহয়? নাই, নোৱাৰে, লাগিব, ফাৰ্মাচিষ্ট ইমিডিয়েট লাগে। আৰু মই কৈছোঁ যে আমাৰ যিজন মানুহ ছুটীত আছে, কি অৱস্থাত আছে, মই এতিয়া ফোনো কৰা নাই। আৰু এজন মানুহ ৰিটায়াৰ হৈছে, তাৰ এগেইনষ্টত মানুহ নিদিলে, অতি শীঘ্ৰে এজন ফাৰ্মাচিষ্ট লাগে ভালকৈ পাব্লিকক ছাৰ্ভিচ দিয়াৰ কাৰণে। আৰু যে ইয়াৰ যাতে কোনো পাব্লিকে চাফাৰ নকৰে, ভুল ভ্ৰান্তি নহয়, মই আৰু মনোযোগ দি কাম কৰিম লাগিলে। এইটো আপোনাৰ নামটো কি বা স্যার? মোৰ নাম আজবাহাৰুল ইছলাম। আপনি কোনটো পোস্টত আছে? তাৰমানে ওই স্যার আছে তো, স্যারের লগত কথা পাতো। কোনটো পোস্ট এটা কওকচোন আপনি? স্যার কোনটো পোস্টত স্যার? এগুলা এই যে আসতেছে, আসলে দিব। স্যার আপনি ফার্মাসিস্ট নাকি? আপনি ফার্মাসিস্ট নাকি? নাই, মই ফাৰ্মাচিষ্ট নহয়, মই বস্তুখিনি ৰেডি কৰি আছো। তাৰমানে আপনি দিয়েছে আমি দেখা বলছি। নাই, আপনি স্যার দিয়েছে, যদি বাই চান্স এটা যদি মিসপ্লেস হয়ে যায়, নাই, ফার্মাসিস্টের কাম স্যার নাই, ফার্মাসিস্টে নাই, করব। নাই, আপনি এজন ফোর্থ গ্রেড মানে নয়, আপনি ফোর্থ গ্রেড মানে না স্যার কওকচোন? নাই, আপনি এজন ফোর্থ গ্রেড নাই, মই মেডিচিন দিয়া নাই তো। আমার ভিডিও আছে স্যার, ভিডিও আছে, আপনি দিছে স্যার, আপনি দিয়ে আমি মিছা কথা কোয়া নাই, ক্যামেরা কিন্তু মিছা নাই, কিন্তু এটা নিয়ম নাকি স্যার? আপনি নিজে কওকচোন, ফার্মাসিস্টৰ কাৰণে ফোর্থ গ্রেডে মেডিসিন দিয়ে থাকিব পাৰে নেকি স্যার? আপনি নিজে কওকচোন।
এইগুলা না ওই যে সাধারণত আসতে দিতেছে অলপ বাইরে পেশাব করবা গেছে তো আসতেছে পারে নাকি স্যার কখন আপনি নিজে কখন নাই নাই মই নহয় এইগুলা আপনি দিয়েছিলেন স্যার নাই নাই মই এই যে এইটো ফিল আপ কৰিছো আপুনি দি আছে শুনক শুনক আমাৰ লগত ভিডিঅ' আছে আপুনি দি আছে নাই নাই শুনক আপুনি লিখি দি আছে আপুনি সব কৰি আছে ক'ত লিখি দিছো আপুনি যিবিলাক প্ৰেছক্ৰিপশ্যন আহি আছে প্ৰেছক্ৰিপশ্যন চাইছে আপুনি দি আছে স্যার ভিডিওয়ে কেতিয়াও মিছা নাপায় আপনি নাই নাই ঠিক মই আছে, চব মানে আপনি কিয় দিব লগত কৰিছে আপোনাৰ আপোনাৰ আমি দহ নাই 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 মই এইটো মই দিয়াই নাই মই নাই দিয়া দিব লগত কিয় পৰিছে মানে কি ফাৰ্মাচী অভাৱ নেকি নাই, নাই। ছুটি ফাৰ্মাচী ছুটি আছে নাই নাই মই নাই দিয়া তো দাদাই মানে পেশাব কৰিব গৈছে মোক কৈছে কয় বস্তু হেলি কৰি দে কোন দাদা স্যার শাহজাহান দা ক'ত আছে তাৰমানে সিহঁতে তাৰমানে ইয়াৰ পেশাব কৰিব গৈছে সিফালে গ'ল নেকি অলপ আমি আৰু মই সেইটো লিখি আছো আমি 1 ঘণ্টাৰ পৰা ইয়াত আছো কিন্তু তাকতো দেখা নাপালো আমি হা? 1 ঘণ্টাৰ পৰা ইয়াত আছো আমি তো আছে দেখা নাপালো আছে আছে তেখেতক দেখা নাপালো স্যার এতিয়া তেওঁ ক'ত বা গ'ল পেশাব কৰিব গৈছে মইতো দিয়া নাই মই এইটো লিখি আমাৰ আছো লগত ভিডিঅ' আছে আপুনি মিছা কথা কিয় বাৰে নাই বাৰে চাওক কৈ আছে এইটো চাওক এইটো আমি দিছো ঠিক আছে ঠিক আছে ৰোগীৰ লগত হেতালি খেলি আছে জীৱনক লৈ হেতালি খেলি আছে কি নাই। বাইচেন্স যদি কিবা এটা হৈ যায় নাই মই দিয়া নাইতো ভিডিও কেতিয়া আমাৰ মিছা ভিডিঅ' কেতিয়া মিছা কথা নহয় আমাৰ ভিডিঅ' আছে আপুনি পুৰা হ'ব থেংক ইউ আপুনি আপোনাৰ কামখিনি কৰি যাওক কিন্তু না, মই কিয় কাম কিন্তু কৰিম? কিন্তু এইটো অনুচিত নাই মই জাষ্ট এজন ফাৰ্মাচিষ্ট অবিহনে ফৰগেটে ঔষধ দিব নোৱাৰে নাই মই দিয়া নাইতো মই জাষ্ট বাকী আপোনাৰ পোষ্টটো কি এই কি ইয়াতে চাওক মই স্যার আপোনাৰ কষ্ট কথা কওক নাই নাই মই ইয়াতে চাওক আপোনাৰ পোষ্ট ৰ'ব ৰ'ব মই আপোনাৰ পোষ্টটো কি কয় কষ্ট কথা ক'লে হ'ল। মই এম টি এছ চাপৰৰ পৰা ললিত কুমাৰ ৰায়ৰ ৰিপৰ্ট নিউজ ৰিপৰ্ট টুডে।